নমস্কাৰ। কে কবি আৰু কবিতা এই চেনেলৰ পৰা আপোনালোক আটাইলৈ মই দুৰ্গা পূজাৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আমি পাতনি দীঘলীয়া নকৰোঁ। আমাৰ হাতত দুখন আলোচনী পৰিছে শাৰদীয় সংখ্যা। সেই শাৰদীয় সংখ্যা দুটাত কোন কোন কবিয়ে কবিতা লিখিছে সেই কবিসকলৰ নামসমূহ ঘোষণা কৰিম। আমাৰ হাতত বৰ্তমানলৈ যি দুখন আলোচনী পৰিছে সেই দুখন হৈছে এইখন দৈনিক জনভূমি আৰু আন এখন হৈছে বাৰ্তা পখিলী। এইখন গতিকে বাৰ্তা পখিলী আৰু দৈনিক জনমভূমি এই আলোচনী দুখনত কোনে কবিতা লিখিছে তেওঁলোকৰ নামসমূহ আমি আপোনালোকক জনাম। গতিকে আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। দৈনিক জনমভূমি অত্যন্ত সুন্দৰ হৈছে আলোচনীখন, যথেষ্ট ডাঙৰ। আৰু এই আলোচনীখনত যিসকলে কবিতা লিখিছে সেই কবিসকলৰ নামসমূহ মই গাই যাম। প্ৰায় ৮০গৰাকীমান কবি হ'ব পাৰে। সি যি কি নহওক প্ৰথম কবিতাটো লিখিছে হৰে কৃষ্ণ দেখাই। তাৰ পাছত আছে মীৰা ঠাকুৰ, এম কামালুদ্দিন আহমেদ, অনুভৱ তুলসী, নীলিম কুমাৰ, নীলিমা ঠাকুৰীয়া হক, সৌৰভ শইকীয়া, সৌমিত্ৰা গোস্বামী, ডক্টৰ পাৰ্থ সাৰথী মহন্ত, বিজয় বেজবৰুৱা অৰ্থাৎ মোৰেই কবিতা, বিজয় শংকৰ বৰ্মন, বৰ্ণালী বৰগোহাঁই, ননী বৰদলৈ, দিতিমণি গগৈ, বৰ্ণালী ভৰালী, ডাক্তৰ অগষ্ট বৰুৱা, নিবেদন দাস পাটোৱাৰী, হিমাংশু প্ৰসাদ দাস, সৃষ্টি শ্ৰেয়ম, জোনমণি দাস, উদয় কুমাৰ শৰ্মা, প্ৰতিম বৰুৱা, ডেনিকাম, হিমান বৰ্মন, মিতালী ভৰালী, ৰঞ্জিত গগৈ, কিশোৰ বড়ো, মৈত্ৰেয়ী পাটৰ, চিন্তু সমীৰ বৰগোহাঁই, মিহিৰ মৌচুম ৰয়, মৰমী বৰঠাকুৰ তালুকদাৰ, মৃদুল কুমাৰ বৰ্মন, কিশোৰ মনজিৎ বৰা, গুণ মৰাণ, নিতুল কুমাৰ দত্ত, গংগামোহন মেলি, অংকুৰ ৰঞ্জন চাংমাই, শচীন্দ্ৰ ফুকন, পংকজ পৰাণ, উৰ্বশী ফুকন, সঞ্জনা শৰ্মা, মিন্টুল হাজৰিকা, নীলাক্ষী গোস্বামী, সঞ্জীৱ কলিতা, অংকুৰিতা ফুকন, অৰ্জুন দাস, অৰুণ গগৈ, ৰমেন ৰাজবংশী, জংকী শৰ্মা, নিপন লয়েং, হিমাংগ দাস, উদয় কুমাৰ বৰুৱা, মিণ্টু দাস, অংকুৰণ আৰ্ট, প্ৰণৱজ্যোতি নদিয়াল, ৰাজকমল চাংকাকতি, অনুপ দত্ত, শৈলেন দাস, ৰঞ্জিত পাটগিৰি, গীতাঞ্জলি বৰকটকী, ফুলেন ৰাজ ডেকা, প্ৰমোদ কুমাৰ দত্ত, পিংকুজিত, গাৰ্গী ভূঞা, কৌস্তুভমণি শইকীয়া দত্ত, ফণীন্দ্ৰ ফুকন মহন্ত, সংগীতা মেধি, জোনালী মজুমদাৰ আৰু ভাৰতী চক্ৰৱৰ্তী। এওঁলোকে কবিতা লিখিছে দৈনিক জনমভূমিত। লগতে অনুদিত কবিতা কিছু প্ৰকাশ পাইছে। উৎপল দত্ত আৰু ডক্টৰ বীৰেঞ্চি কুমাৰ দাসে অনুবাদ কৰিছে। আমি এই আলোচনীখনত বাকী যিসকলে লিখিছে প্ৰবন্ধ বা গল্প উপন্যাস তেওঁলোকৰ নামসমূহ ইতিমধ্যে আমাৰ আন এটা চেনেল BB Talks অফিচিয়েলত অন্তৰ্ভুক্ত কৰিছোঁ। সেই চেনেলৰ লিংকটো আমি আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পেষ্ট কৰিছোঁ। তালৈ গৈ আপোনালোকে ইয়াৰ আনসকল লেখকৰ এই বিষয়ে জানিব পাৰিব। আমি আমাৰ আই বাটনতো দিছোঁ এই লিংকটো, তাত গৈ আপোনালোকে ক্লিক কৰি চাব পাৰিব এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত। সেই যি কি নহওক দৈনিক জনমভূমিৰ পাছত আমি লৈছোঁ আন এখন আলোচনী, সেইখন হৈছে বাৰ্তা পখিলী। আগতে কৈছোঁ এই বাৰ্তা পখিলীত যথেষ্ট কবিতা প্ৰকাশ পাইছে। ইয়াত অনুমান 200মান কবিতা প্ৰকাশ পাইছে। মই কবিসকলৰ নামসমূহ কৈ যাম। জ্ঞান পূজাৰী, গংগামোহন মেলি, লক্ষেশ্বৰ শৰ্মা, ডক্টৰ পাৰ্থ সাৰথী মহন্ত, নীলকান্ত শইকীয়া, বিতুপন গগৈ, ৰাজীৱ ফুকন, ৰুদ্ৰসিংহ মটক, এম কামালুদ্দিন আহমেদ, জ্যোতিৰ্ময় চক্ৰৱৰ্তী, বিচিত্ৰ কুমাৰ দাস, বিজয় বেজবৰুৱা অৰ্থাৎ মোৰ কবিতা এইটো, হিমাজ্যোতি তালুকদাৰ, ভূপেন পাটোৱাৰী, গাৰ্গী ভূঞা, মৃদুলা বৰুৱা, কল্পনা বৰা, কমল বৈশ্য, ডাক্তৰ জিতেন ভূঞা, ৰাজুমণি গগৈ, জনাৰ্দন তালুকদাৰ, জয়ন্ত দাস, তীৰ্থনাথ বৰুৱা, ব্ৰজেন মেধি, ডক্টৰ মুৰ্ছেদুজ্জামান, তাৰ পাছত আছে অৰুণ গগৈ, বিপুল শৰ্মা, যশৱন্ত নিপুণ, পূৰবী তালুকদাৰ, বাহাৰুল ইছলাম, ডক্টৰ আদিল আলী, মন্টু সাগৰ দাস, ৰেণু ভূঞা, বিউতি হাজৰিকা, মনালিছা শইকীয়া, পিকু শইকীয়া, হেৰম্ব নাথ, ঐজ্যোতি চুতীয়া,
অনিৰ্বাণ কলিতা, ভূমিকা দাস, জ্যোতিষ্মান আকাশ কাশ্যপ, গীতাঞ্জলি নাথ, অনুৰাধা বৰুৱা, সুমন বিশ্বাস, আৰমান কাশ্যপ, পূবালী বৰুৱা শৰ্মা, লক্ষী প্ৰসাদ ড্ৰেগন, M.R. ৰহমান, ৱাহিদা আহমেদ, ঋতুমণি বৰুৱা, ডক্টৰ ইকবাল হুছেইন খান, মনিকা গগৈ, মেঘালী বৰুৱা শইকীয়া, শ্বৰিফুল ইছলাম, শৈলেন কুমাৰ, ৰঞ্জিত চুতীয়া, নিপু কুমাৰ দাস, পবিত্ৰী ভৰালী, দীপিকা দেৱী কলিতা, দীপ্তিমণি গোস্বামী, জুৰি বৰা, নিৰু গগৈ, N.A. ৰুবুল মিৰ্জা, ৰঞ্জী শইকীয়া ডেকা, কল্পনা বৰুৱা, মনোৰমা শইকীয়া, প্ৰশান্ত কুমাৰ নাথ, ফণীন্দ্ৰ চেতিয়া, ডক্টৰ ৰঘুনাথ কাকোন, ওম প্ৰকাশ দাস, সৈয়দ আব্দুল মতিন যোৰহাটীয়া, হীৰা শইকীয়া, ৰিংকু বৰুৱা, ৰমেন কুমাৰ গগৈ, পংকজ সভাপণ্ডিত, নয়নমণি সোণোৱাল, দেৱাংগ বিকাশ গগৈ, গীতাঞ্জলি ভূঞা, লোকেশ্বৰী সন্দিকৈ, চাও চন্দন বৰুৱা, পবিত্ৰ গগৈ, অপৰাজিতা বৰা, ৰুণু দেৱী বৰুৱা, লক্ষী বৰা, প্ৰদীপ দাস ঠাকুৰ, পংকজ দাস, চন্দ্ৰ লুইটেল, ডাক্তৰ সৌৰভ কুমাৰ বৰুৱা, নাজলিনা আলম, সূৰ্য ৰাজখোৱা, ডাক্তৰ মনীন্দ্ৰ নাৰায়ণ বৰদলৈ, লীনা বৰা শইকীয়া, অনিত শইকীয়া, জৱাহৰলাল মিলি, জগবন্ধু কলিতা, হিল্লুল কাশ্যপ, হিল্লুল ভৰদ্বাজ, সৈয়দ আফতাব হুছেইন, ৰুমি কলিতা দত্ত, ভৱেনজ্যোতি বৰা, আকাশ দাস, সুশান্ত বৰুৱা, ৰিজুমণি বৰা কলিতা, মীনাক্ষী বৰুৱা সুত, যতীন্দ্ৰ কুমাৰ চৌধাৰী, হৰেণ মেধি, ভাৰতী চক্ৰৱৰ্তী, জুৰি গোস্বামী শৰ্মা, কমলাক্ষী বৰা, স্বপ্না দাস, নিহাৰিকা গোস্বামী, ডক্টৰ লক্ষী হাজৰিকা, পৰমাকান্ত দাস, বিশ্বজিৎ দাও, নমিতা বৰগোহাঁই, আশা বৰা মল, ত্ৰিদীপ কুমাৰ বৰগোহাঁই, কুনুমাই হাজৰিকা দাস, ৰূপামণি গগৈ, উমেশ চন্দ্ৰ সোণোৱাল, বিনোদ কৰ্মী, জগত গগৈ, উৰ্বশী গগৈ, অলকা বৰা, নিজৰা গগৈ, দিগন্ত ডেকা, উৎপল বৰকটকী, গীতা শইকীয়া, কুশল শৰ্মা, অন্নপ্ৰভা কাকতি, মন্দিৰা কটকী, ডাক্তৰ হৰেণ চৌধুৰী, যতীন মিলি, মঞ্জুমেশ চেত্ৰী, অনুপম হাতীমুৰীয়া, ঘন বৰুৱা, বসন্ত কাকতি, শৰৎ লয়েং, জ্যোতিষ চন্দ্ৰ গোস্বামী, ডক্টৰ প্ৰদীপ শৰ্মা, অনুকুমাৰ বৰুৱা, সঞ্জীৱ বসুমতাৰী, নিকুমণি শইকীয়া গোহাঁই, শৰৎ দাস, ত্ৰৈলোক্য বৰা আৰু ভৱেন চন্দ্ৰ নাথ। এওঁলোকে কবিতা লিখিছে এইবাৰৰ এইখন পূজা সংখ্যাৰ বাৰ্তাপোথিত। আৰু ইয়াতে যিবোৰ আন লেখা আছে, গল্প উপন্যাস বা কল্প বিজ্ঞান ভিত্তিক উপন্যাস, এই আটাইবোৰৰ বিষয়ে ইতিমধ্যে মই আমাৰ আন এটা চেনেল BB Talks অফিচিয়েলত এটা ভিডিঅ' আপলোড কৰিছোঁ, তাত গৈও আপোনালোকে চাব পাৰিব। যি কি নহওক, কবিতাসমূহ পঢ়ি নিশ্চয় আপোনালোকে ভাল পাব। দুয়োখন আলোচনাই ভাল হৈছে, সুন্দৰ হৈছে, সুন্দৰ এটা কালেকশ্যন। শাৰদীয় বতৰত নিশ্চয় আপোনালোকে ভাল পাব। গতিকে আলোচনী দুখন সংগ্ৰহ কৰক আৰু ইয়াত যিবোৰ আছে আমাৰ সাহিত্য সম্ভাৰ তাৰ সোৱাদ লওক। আজিলৈ ইমানটা সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।